हेलो स्टूडेंट कम्पार्टमेंटल एग्जामर रुटीन आহি পৰিছে তোমালোকৰ আগত এতিয়া আমি रुटीनখন আলোচনা কৰিম তোমালোকে মনোযোগ দি চাবা ডেট এন্ড ডেজ আৰু আছে মৰ্নিং আছে from 9 am to 12 noon দুপৰীয়ালৈকে আৰু আফটাৰনুনত আছে from 1:30 pm to 4:30 pm এতিয়া আমি আলোচনা কৰিম মে 23rd May 2025 ফ্ৰাইডে অৰ্থাৎ শুক্ৰবাৰে আছে MIL মৰ্নিংত আছে MIL আৰু ইংলিশ IL ব্ৰেকেটত লিখা আছে আৰু আফটাৰনুনত আছে সংস্কৃত অৰ্থাৎ সংস্কৃত যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলে এটো আৰু মে 24th মেত আছে স্যাটাৰডে আছে সোশ্যাল সায়েন্স আৰু আফটাৰনুনত নাই এটো মৰ্নিংত আছে সোশ্যাল সায়েন্সটো আৰু আফটাৰনুনত নাই আৰু 26 মে 2025 মনডে জেনাৰেল ম্যাথছ মৰ্নিংত আছে জেনাৰেল ম্যাথছ আৰু আফটাৰনুনত নাই আৰু 27 May 2025 টিউজডে মৰ্নিংত আছে ইংলিশ আফটাৰনুনত আছে এৰাবিক ইলেক্টিভ আছে এৰাবিক পাৰ্চিয়ান আৰু আছামিজ আৰু 28 মেত আছে জেনাৰেল সায়েন্স আৰু মৰ্নিংত জেনাৰেল সায়েন্স আৰু আফটাৰনুনত নাই আৰু 29 মেত আছে এডভান্স ম্যাথছ ইলেক্টিভ জিওগ্ৰাফি এইকেইটা মৰ্নিংত হিষ্ট্ৰী কম্পিউটাৰ সায়েন্স আৰু কমাৰ্চ আৰু আফটাৰনুনত আছে হিন্দী আৰু ইয়াত আছে প্লিজ নোট এ নম্বৰ আছে ৰিপোৰ্টিং টাইম ফৰ মৰ্নিং শিফট 8:15 am and for afternoon shift 12:45 pm আৰু বি নম্বৰ আছে 15 minutes extra time is allowed from 8:45 am to 9 am the morning shift and 1:15 pm to 1:13 pm in the afternoon shift read the question paper only officer inserts will be arrange distribution of question papers accordingly আৰু সি নম্বৰত আছে elective language time 3 hours there will be common question paper with group A and group B for each language viz Assamese elective Bengali elective Hindi elective Bodo elective and Manipuri elective and it was a Shanthali and group A will be treated as it আর আছে ডি নম্বর আছে ইন ইংলিশ জেনারেল ম্যাথমেটিক্স জেনারেল সায়েন্স and social science and candidate have to answer both objective and descriptive part and passing in both independently is mandatory আর ইয়াত আছে ডেট গুৱাহাটী the 6 May 2025 আর ইয়াত আছে আৰু হোফালে আছে SD নয়নজ্যোতি শৰ্মা কন্ট্ৰোলার অফ এক্সামিনেশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।